Hello students, welcome back to our channel SI Light of Education. আজি তোমালোকক পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সাম 2025ত তোমালোকে দিলা যে এটা ছাবজেক্ট বা দুটা ছাবজেক্ট বা তিনিটা ছাবজেক্টত ফেইল হোৱাৰ পিছত তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিছা, যিয়ে নহওক কিয় বহুতো ছাত্ৰ ছাত্ৰী কি হ'ল আকৌ সেই আগৰ নিচিনা ডেছক্ৰিপটিভ পাৰ্টত ফেইল কৰিলে। মই তোমালোকক এই কম্পাৰ্টমেণ্টেল এক্সামত যদি ফেইল কৰা সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে মই ইয়াৰ আগতে দুটামান ভিডিঅ' দিছিলোঁ, কিন্তু আজিৰ যিটো ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টো সেই দুটা ভিডিঅ'তকৈ একেবাৰে ছেপাৰেট। মই তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে কেইটামান কথা তোমালোকক ক'ম, সেই কথাখিনি তোমালোকে ভালকৈ মনোযোগ দি শুনিবা। আৰু তোমালোকক আৰু এটা কথা কৈছোঁ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। লগতে আৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়া চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধুবৰ্গৰ মাজতে তোমালোকে চেনেলটো শ্বেয়াৰ কৰিবা। আৰু ইয়াত যে যিখিনি কথা তোমালোকক ক'ম আৰু সেই কথাখিনি তোমালোকৰ 2 দিনৰ ভিতৰত মোৰ লগত যোগাযোগ কৰিব লাগিব। আৰু কেনেকুৱাকৈ যোগাযোগ কৰিবা সেই কথাখিনি মই তোমালোকক ভিডিঅ' ডেছক্ৰিপশ্যন অথবা ভিডিঅ'টোৰ শেষত মই গোটেইখিনি কথা তোমালোকক জনাই দিম। আৰু ভিডিঅ'টো এতিয়া তোমালোকক চাই থাকিবা। প্ৰথম কথাটো হ'ল কি, বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক ফোন যোগে সুধি আছিলে যে এটা ছাবজেক্টত বা দুটা ছাবজেক্টত মই কম্পাৰ্টমেণ্টেল এক্সাম দিছিলোঁ, কিন্তু এতিয়া কি হ'ল যে কিছুমানে মোক সুধি আছিলে যে এটা ছাবজেক্টত যদি আকৌ কম্পাৰ্টমেণ্টেলত ফেইল কৰোঁ তেতিয়াহ'লে কি কৰিম। যেনেকৈ মই সকলো ধৰণৰ সকলো কথাতে সকলো চলিউশ্যন দি আছিলোঁ, কিন্তু আজিৰ এই ভিডিঅ'টোত একেবাৰে ছেপাৰেটলি মই তোমালোকক এটা কথা কৈছোঁ, যদি তোমালোকৰ এতিয়াও সন্দেহ আছে যে এটা বা দুটা ছাবজেক্টত কম্পাৰ্টমেণ্টেল এক্সামতো ফেইল কৰিবা, তোমালোকে 2 দিনৰ ভিতৰত মোৰ লগত যোগাযোগ কৰিব লাগিব হোৱাটছএপৰ যোগেদি। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে এটা বা দুটা বা সেই ছেম আগৰ নিচিনা 3টা ছাবজেক্টতে ফেইল কৰিবা, সেইসকল ছাত্ৰ ছাত্ৰীকো মই কৈছোঁ, তোমালোকে আজি হ'ল তোমালোকৰ ধৰি লোৱা আজি তোমালোকৰ হ'ল ছেটাৰডে নহয়, আজি ফ্ৰাইডে, আজি হ'ল শুক্ৰবাৰ, যিহেতু শনিবাৰ, তাৰপিছত ৰবিবাৰ, লগতে সোমবাৰ, এই 3 দিনৰ ভিতৰত যদি কাৰোবাৰ যদি কম্পাৰ্টমেণ্টেল এক্সামত ফেইল কৰিম বুলি ভাবি আছা, তোমালোকক মই এতিয়াই কথাটো কৈছোঁ, তোমালোকে 2 দিনৰ ভিতৰত বা 3 দিনৰ ভিতৰত যোগাযোগ যদি কৰিব পাৰা তেতিয়াহ'লে তোমালোকৰ ভাল হ'ব। কিন্তু সোমবাৰৰ পিছত নহ'ব, আৰু শনিবাৰ, ৰবিবাৰ আৰু সোমবাৰ 3 দিনৰ ভিতৰত তোমালোকে যোগাযোগ কৰিবা। মই এটা কথা তোমালোকক কৈছোঁ, যদি মোক কণ্টেক্ট নম্বৰত নোপোৱা তোমালোকে মেছেজ কৰিবা, মই অফিচিয়েলি যিটো নম্বৰ সেইটো মই দি দিম। আৰু বাকী যিখিনি কথা পাতিব লাগে বা তোমালোকে যিখিনি কথা মোৰ লগত পাতিব খুজিছে সেইখিনি কথা হয় তোমালোকে হোৱাটছএপ মেছেজ নহ'লে যিটো কণ্টেক্ট নম্বৰ দিয়া থাকিব সেইটো নম্বৰত তোমালোকে যোগাযোগ কৰিবা। আৰু কোনো টেনশ্যন নাই, তোমালোকে সকলোৱে পাছ কৰিবা, তোমালোকে যোগাযোগ কৰিবা। যিহেতু সকলো ছাত্ৰতে তো ভাবা যে একেলগে যদি ছেম ইয়াৰ্ছত যদি বন্ধু বান্ধৱীৰ লগত একেলগে পঢ়িব পাৰোঁ তেতিয়াহ'লে বহুত ভাল লাগে। যিয়ে নহওক কিয় যদি ফেইল হৈ থাকে তেতিয়াহ'লে ওচৰে পাজৰে গাঁৱত থকা মানুহে বহুত কিবা কিবি কৈ থাকে। যিয়ে নহওক মই সকলো কথা ভাবি চিন্তি কিনে আকৌ তোমালোকৰ কাৰণে নতুন এটা ছেপাৰেটলি ভিডিঅ' এটা লৈ আহিছিলোঁ। আৰু তোমালোকক মই নম্বৰটো যিহেতু বহুতো ছাত্ৰ ছাত্ৰীক মই ইয়াৰ আগতে ভিডিঅ'টোৰ জৰিয়তে দিছিলোঁ, মই এইবাৰৰ নম্বৰটো তোমালোকক দিছোঁ, তোমালোকে আকৌ লিখি ল'বা 8638733195। এইটো নম্বৰত হোৱাটছআপ আছে, তোমালোকে হোৱাটছআপতে মেছেজ কৰিব পাৰিবা অথবা তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। যদি কণ্টেক্ট কৰাৰ সময়ত যদি ফোনটো ৰিচিভ নহ'ল তেতিয়াহ'লে তোমালোকে মেছেজ কৰিবা আৰু নিজৰ নাম লগতে ডিষ্ট্ৰিক্টটো তোমালোকে মেনশ্যন কৰিবা। মই এটা কথা কৈছোঁ, যদি তোমালোকে ভাবিছা যে ফেইল হ'বা বুলি, কম্পাৰ্টমেণ্টেল এক্সামতো ফেইল হ'বা, তেতিয়াহ'লে তোমালোকে 2 দিনৰ ভিতৰত যোগাযোগ কৰি লোৱা, নহ'লে আৰু আফচোচ নকৰিবা পিছত। মই এটা কথা কৈছোঁ 100%, যদি কাৰোবাৰ যদি মানে ভাল ৰিজাল্টটো বেয়া হ'ব বুলি ভাবিছা, তোমালোকে 2 দিনৰ ভিতৰত যোগাযোগ কৰা। মই তোমালোকৰ ভালৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। যিয়ে নহওক কিয় মই এইখিনিতে ভিডিঅ'টো শেষ কৰিছোঁ, যিহেতু এইটো ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ। আৰু যিহেতু লগতে আৰু এটা কথা তোমালোকক কৈছোঁ, যিহেতু অহাকালি ছেটাৰডে শনিবাৰ, যিহেতু পবিত্ৰ ঈদ, মই ঈদৰ কাৰণে তোমালোকক শুভেচ্ছা জনাইছোঁ যে হেপী ঈদ 2025। আৰু এই পবিত্ৰ ঈদে সমাজলৈ কঢ়িয়াই আনক শান্তি আৰু সমৃদ্ধিৰ বতৰা। সকলোলৈ ঈদ উল আধাৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ঈদে সকলোৰে জীৱনত কঢ়িয়াই আনক শান্তি, সম্প্ৰীতি, একতা আৰু ভাতৃত্ববোধ, তাৰে কামনা কৰিলোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শেষত আৰু এটা কথা তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধুবৰ্গৰ মাজতো তোমালোকে চেনেল শ্বেয়াৰ কৰিবা। আৰু যদি বন্ধুবৰ্গৰ যদি যেনেকুৱা সম্ভৱ আছে যদি ফেইল কৰিব কম্পাৰ্টমেণ্টেল এক্সামতো, সিহঁতকো তোমালোকে একেলগ হৈ কিনে ফোন কৰিবা বা মেছেজ কৰিবা।